নমস্কাৰ কি খবৰ সকলোৰে সিটেটৰ এটা নতুন পেডাগজি ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সম্পূৰ্ণ ক্লাছটো এপ্লিকেশন পাব আৰু ইয়াৰ কিয়দাংশ মাত্ৰ আপোনালোকে ইউটিউবত চাবলৈ পাব ঠিক আছে সো আমি আৰম্ভ কৰিছো আজি সিটেট পেডাগজি প্ৰথমটো চেপ্টাৰ যেটো চেপ্টাৰত আমাৰ ডেভেলপমেন্ট আৰু ইয়াৰ লাৰ্নিংৰ সৈতে সম্পৰ্ক বিষয় আলোচনা কৰিম পেপাৰ 1 আৰু পেপাৰ 2 দুইখন পেপাৰৰ কাৰণে একেই হ'ব কোৰ্সখিনি মাত্ৰ আমি অলপ আমি স্কিল বা অলপ আমি কোৱেশ্চনৰ লেভেল খিনি অলপ এক্সট্ৰা কে সাম পেপাৰ 2 কাৰণে বাকি আমাৰ দুইখনৰ কাৰণে একেই কি আছে আমাৰ ল্যাঙ্গুৱেজৰ সিলেবাস আছে ঠিক আছে সো পেডাগজি কাৰণে আমি কি কৈছো আমাৰ সম্পূৰ্ণ কোৰ্স not only for pedagogy complete course paper 1 আৰু paper 2 কাৰণে আমাৰ এপ বিদ্যা কোচিং কিতাপত अवेलेबल আছে আপোনালোকে গৈ পেলাই মাত্ৰ ডাউনলোড কৰি ললে হলে এপটো সকলো বিলাক পিডিএফ ৰাতে আপোনালোকে পাই যাব ঠিক আছে সো আৰম্ভ কৰিছো আজি ক্লাছটো লাৰ্নিং এণ্ড ডেভেলপমেন্ট ঠিক আছে সো এটা প্ৰথম কথা যে ডেভেলপমেন্ট কি তা মানে কি ডেভেলপমেন্ট আৰু গ্ৰোথ একে নেকি বস্তুটো ঠিক আছে সো আমি দুটা কনসেপ্ট পালো নে অলৰেডি স্যাৰ পালো যে দুটা কনসেপ্ট আছে এটা হল গ্ৰোথ আৰু এটা ডেভেলপমেন্ট ঠিক আছে আৰু এটা হল তোমাৰ লাৰ্নিং কি পালো গ্ৰোথ ডেভেলপমেন্ট আৰু এটা কি পালো আমি লাৰ্নিং পালো ঠিক আছে সো গ্ৰোথ মানে কি একে অৰ্থ বুজাব নেকি নুবুজাব স্যাৰ ডেভেলপমেন্ট একে অৰ্থ বুজাব নেকি নুবুজাব ঠিক আছে আৰু এই দুইটাৰ পাছত আমি কি হবগে আমাৰ লাৰ্নিং হ'ব এই দুইটাৰ পাছত আমাৰ কি হবগে লাৰ্নিং হবগে ঠিক আছে সো আমি হেতু চাব লাগে এতিয়া যে গ্ৰোথ আৰু ডেভেলপমেন্টৰ অৰ্থ কি সো প্ৰথমে আমি চাব লাগে যে কনসেপ্ট অফ ডেভেলপমেন্ট কাক কয় বিকাশ কাক কয় হয়নে সো বিকাশ কাক কয় সোৱা the term development refers to the different changes both in quality and quantity that happen along with growth সম্পূৰ্ণ পিডিএফ অসমীয়া আৰু ইংৰাজী দুইটা ভাষাত লিখা হৈছে সো ক্লাস ওয়াইজ প্ৰতিটো পিডিএফ ৰ লগতে সেই পাৰ্টিকুলাৰ টপিকটোৰ লগত ৰিলেটেড 200 এমসিকিউজ আমাৰ এপত আপলোড হৈ আছে আৰু আপোনালোকে চাবলৈ নাপাহৰিব এপটো ডাউনলোড কৰি পেলাই কোৰ্সটো লৈ লবলৈ আপুনি নাপাহৰিব ঠিক আছে সো ডেভেলপমেন্ট মানে বুলে তোমাক কৈছে যে ডিফাৰেন্ট চেঞ্জেস বেলেগ বেলেগ ধৰণৰ পৰিৱৰ্তন কি কৈছে বেলেগ বেলেগ পৰিৱৰ্তন both in quality and quantity ঠিক আছে এক সেকেন্ড কোৱালিটি আৰু কোৱান্টিটি ক্ষেত্ৰত তোমাৰ কি কৈছে হ'ব দিয়া সো কি আছিল যে ডেভেলপমেন্টে তোমাক কি বুজায় বেলেগ বেলেগ কি বুলি কয় চেঞ্জ পৰিৱৰ্তনৰ কথা বুজায় ঠিক আছে এই কোৱালিটি হক বা কোৱান্টিটি হক তাৰ মানে গুণগত বাই অথবা কি সংখ্যাবাচক বা পৰিমাণ সো দুইটাই কথা বুজায় সো তুমি কিবা এটা কাম কিমান ভালকে জানা তোমাৰ এই কোৱালিটি তুমি কিমান কাম জানা হে তোমাৰ হৈ গল কোৱান্টিটি এখন স্কুলত কিমান ল'ৰা ছোৱালী আছে কোৱান্টিটি কিমান ধুনীয়া শিক্ষা প্ৰদান কৰা হয় কোৱালিটি ঠিক আছে সো এই বিলাক তোমাৰ কি হয় এবিলাক নিৰ্ভৰ কৰে ডেভেলপমেন্টৰ ক্ষেত্ৰত বা ডেভেলপমেন্টে বুজায় ঠিক আছে এই ডেভেলপমেন্ট বুলে তোমাৰ কোৱালিটি আৰু কোৱান্টিটি তোমাৰ একেলগে চেঞ্জ হ'ব that happen along with growth so growthৰ লগে লগে যাব growth মানে স্যাৰ বৃদ্ধি growth মানে বৃদ্ধি বৃদ্ধি মানে স্যাৰ শৰীৰৰ আংগিক যিবিলাক বৃদ্ধি শৰীৰটো যেতিয়া বৃদ্ধি হ'ব উখ হ'ব শকত হ'ব হাত ভৰি ডাঙৰ হ'ব মুখখন ডাঙৰ হ'ব সো মুঠৰ ওপৰত শাৰীৰিক যিবিলাক তোমাৰ চেঞ্জেস আহিব হেবিলাক বৃদ্ধি হ'ব শাৰীৰিকৰ লগতে তোমাৰ কোৱালিটি আৰু কোৱান্টিটেটিভ যিখিনি চেঞ্জেস হ'ব হেখিনি কি বুলি কোৱা বিকাশ বা ডেভেলপমেন্ট বুলি কোৱা হ'ব ঠিক আছে সো ডেভেলপমেন্ট বুলি ক'লে সাধাৰণতে তুমি সিম্পল কে তুমি ক'বলৈ একো নাই ঠিক আছে সো ডেভেলপমেন্ট এটা তোমাৰ কমপ্লেক্স প্ৰসেস হয় যেটো মাতৃৰ অবামৰ পৰা আৰম্ভ হৈ মেচিউৰ মানুহ এজনলৈকে গাত চলি থকা কিছুমান জটিল প্ৰসেসক কি বুলি কোৱা হয় ডেভেলপমেন্ট বুলি কোৱা হয় কোনজন দাৰ্শনিকে কোনজন ফিলসফাৰে এই তোমাৰ ডেভেলপমেন্টৰ সংজ্ঞা ডেফিনিশন কি দিছে আমি অলপ পাছতে চাই আছো এখিনি ইম্পৰ্টেন্ট হৈ যাব আমাৰ কাৰণে ঠিক আছে সো ডেভেলপমেন্ট can be understood as a series of organized and connected changes so development মানে দুই এটা চেঞ্জেসক তুমি ক'ব নোৱাৰিবা এটা প্যাৰেলাল বা তোমাৰ এটা সিৰিজত থকা তোমাৰ কি হ'ব পাৰে কিছুমান চেঞ্জেসক একেলগে ডেভেলপমেন্ট বুলি কয় ঠিক আছে সো এই মানুহজনা তুমি যদি চোৱা লাহে লাহে স্টেপ বাই স্টেপ কৰিছে কাম কিছুমান কৰিছে সো বেছি উখলে জপিয়াব নোৱাৰে কাৰণ মানুহজনৰ ভৰিটো সৰু তো এটা সৰু লৰা সো যে ডাঙৰ হৈ গল বৃদ্ধি পালে সো ভৰিটো ওপৰলৈকে মেলিও পাৰিলে সো মেলিও পাৰিলে তেওঁ থিংকিং বাঢ়িলে সো থিংকিং বাঢ়িলে তেওঁ বুদ্ধি কৰিব জানিলে যে বুদ্ধি খটাব জানিলে যে কেনেকে মই কামটো সহজে কৰিব পাৰিম সো এফালৰ পৰা মেন্টালি লগতে তোমাৰ বিকাশ হল লগতে ফিজিক্যাল বিকাশ হল সো দুইটা হৈ পেলে তোমাৰ ডেভেলপমেন্ট হৈ পেলে কি হল তেওঁ সাকসেসৰ কাৰণে যাব পাৰিব ঠিক আছে সো হেকাৰণে কৈছে যে ডেভেলপমেন্ট এটা সাধাৰণ প্ৰক্ৰিয়া নহয় ইয়াত বহুত খিনি প্ৰক্ৰিয়া একেলগে সোমাই থকা অৰ্গানাইজ হৈ থকা কিছুমান চেঞ্জেসক কি বুলি কোৱা হয় ডেভেলপমেন্ট বুলি কোৱা হয়
It also involves changes related to growth and moving towards becoming fully mature. ঠিক আছে সো কৈছে যে গ্ৰোথ হৈ পেলাই এজন মানুহ সৰু কালৰ পৰা একেবাৰে মেচিউৰ কাললৈ গতি কৰা যিসমূহ প্ৰসেস সেইসমূহ একেলগে তোমাৰ কি বুলি কয় বিকাশ অৰ্থাৎ তোমাৰ ডেভেলপমেন্ট বুলি কোৱা হয় আসামিজত দিছো আপুনি চাই লব ধুনিয়াকৈ ঠিক আছে বৃদ্ধিৰ লগে লগে হোৱা এটো তোমাৰ ঠিক আছে না ওকে ঠিক আছে চোৱা In other words, আৰু অন্য ভাষাত যদি আমি ক'বলৈ যাওঁ development indicates growth in social, mental and emotional state of an individual. এজন ব্যক্তিৰ সামাজিকভাৱে তেওঁৰ যিটো বৃদ্ধি সামাজিক মানে সমাজত কেনেকে চলিব লাগে সো সেইখিনি যদি জানিব ইমোশনালি যে থিংকিং কৰিব জানিব যে মই কোনটো সিচুৱেশনত কোনটো কথা পাতিব লাগে ইমোশনাল মই কিমান হ'ব লাগে সো মোৰ আবেগ খং ৰাগ খিনি মই কেতিয়া ক'ত প্ৰয়োগ কৰিব লাগে কেতিয়া নালাগে সৰুক মই কেনে কথা ক'ব লাগে ডাঙৰক কেনে কথা ক'ব লাগে ঠিক আছে সো এইখিনি লগতে মেন্টাল যিটো তোমাৰ কেপাসিটি থাকিব মানসিক চিন্তা কৰিব পৰা যিটো তোমাৰ কগনিটিভ ডেভেলপমেন্টৰ কথা ইয়াত আহি পৰিব সো গোটেইখিনি একেলগে তোমাৰ কি বুলি কোৱা হয় ডেভেলপমেন্ট বুলি কোৱা হয় সো ডেভেলপমেন্ট ইন্ডিকেটস গ্ৰোথ in social mental and emotional state of an individual তাকে আমি কি বুলি কওঁ ওভাৰঅল প্ৰসেসটো আমি ডেভেলপমেন্ট বুলি কওঁ ওকে এই ডেভেলপমেন্টৰ বিষয়ে বহুতো এক্সাম্পল দিছে বহুতো তোমাৰ ডেফিনিশনস দিছে সো ডেফিনিশনস খিনি ইম্পৰ্টেন্ট আমাৰ কোৱেশ্চনস আহিব যে এই ডেফিনিশনটো কোনে কৈছে বুলি চাৰিজন মানুহৰ নাম দিব তেতিয়া আমাৰ খেলিমেলি হ'ব নালাগে ঠিক আছে সো প্ৰথমে আহিলে তোমাৰ জাৰ্চিল ওকে সো জাৰ্চিল নামৰ এজন বৈজ্ঞানিক আৰু লগত তোমাৰ টেলফৰ্ড আছে লগত তোমাৰ সাউৰে আছে সো তিনিজনে মিলি পেলাই কৈছে যে ডেভেলপমেন্ট ৰেফাৰ্স টু দা কমপ্লেক্স সেট অফ প্ৰসেসেস involved in the emergence of a mature functioning organism from fertilized ovum কৈছে যে fertilized ovum মানে কি বুজি পালানে fertilized ovum মানে তোমাৰ ডিম্বাক হয় ঠিক আছে সো এখিনি আমি বায়োলজি সেকশনত কমপ্লিট কৰি আহিছো যে তোমাৰ এটা স্পার্ম যেতিয়া এটা এগত হুমাই পেলা ফাৰ্টিলাইজ কৰিব তাৰমানে একটো যেতিয়া ফাৰ্টিলাইজ কৰিব তাৰমানে কি হ'ব সেই একটো তোমাৰ কি হ'ব গৈ পেলাই তোমাৰ মাকৰ তোমাৰ পেটত গৈ তোমাৰ কি এস্টাবলিশ হ'ব হৈ পেলাই এটা তোমাৰ কি হ'ব এটা বেবিলৈ কনভাৰ্ট হ'ব ঠিক আছে আমি কেনেকে কি হৈছিল এখিনি আমি জানো ৰিপ্ৰডাকশন চ্যাপ্টাৰত আমি কমপ্লিট কৰি ৰাখিছো ঠিক আছে সো হে একটোৰ পৰাই বুলে ফাৰ্টিলাইজ একটোৰ পৰাই বুলে এটা মানুহ বা এজনী মানুহ কি হয় হে ফাৰ্টিলাইজ একটোৰ পৰাই বুলে ডেভেলপমেন্টৰ কাম আৰম্ভ হয় মেচিউৰ আৰু হে জন্ম হৈ পেলাই মেচিউৰ হোৱাৰ লৈকে তোমাৰ কি হয় হে কামবোৰ চলি থকা এটা প্ৰসেস তা কি বুলি কোৱা হয় বুলে ইমান ধুনিয়া ডেফিনিশন দেখিছানে সো কি কৈছে জাৰ্চিল টেলফৰ্ড আৰু সাউৰে তিনজন মিলি পেলাই কি বুলি ক'লে ডেভেলপমেন্ট ৰেফাৰ্স টু দা কমপ্লেক্স সেট অফ প্ৰসেসেস এটা জটিল তোমাৰ সমন্বয় কিছুমান জটিল প্ৰক্ৰিয়া সমন্বয় যিবিলাক প্ৰক্ৰিয়া এজন ব্যক্তিৰ তোমাৰ অভাৱৰ পৰা আৰম্ভ কৰি মেচিউৰ ফাংশনিং হোৱালৈকে জীৱ তাৰমানে অসমে চাবলৈ গলে কি হ'ব বিকাশ বুলিলে ডিম্বাশয়ৰ পৰা পৰিপক্ক কাৰ্যক্ষম জীৱ উত্থানৰ লগত জড়িত প্ৰক্ৰিয়াৰ জটিল গুৰুত্বকে তোমাৰ বুজোৱা হয় একদম মনত হৈ যাবনে জাৰ্চিল টেলফৰ্ড আৰু সাউৰে মানে কি তোমাৰ 18 জনে কৈছে যে এগৰ পৰা ঠিক আছে তোমাৰ ফাৰ্টিলাইজ ওভামৰ পৰা ফাৰ্টিলাইজ এগৰ পৰা আৰম্ভ কৰি এজন ব্যক্তিৰ জীৱনলৈকে তোমাৰ যিবিলাক জটিল কাম কাজ সেট আছে বা কমপ্লেক্স সেট অফ মানে প্ৰসেসেস আছে হে গুটেখিনিকে কি বুলি কোৱা হয় তোমাৰ ডেভেলপমেন্ট বুলি কোৱা হয় বা বিকাশ বুলি কোৱা হয় ডান কমপ্লিট ওকে এতিয়া নেক্সট এজন সোৱা হাৰ্লকৰ মতে কি ডেভেলপমেন্ট ইজ নট লিমিটেড টু গ্ৰোইং লেয়াৰ সো বৃদ্ধিৰ যিটা বৃদ্ধিৰ স্তৰ গীতাৰ লগতে এই বৃদ্ধিৰ স্তৰ কেইটাৰ লগতে বুলে ডেভেলপমেন্ট সোমাই থকা নাই বা ডেভেলপমেন্ট ইজ নট লিমিটেড টু গ্ৰোইং লেয়াৰ্স Instead, the পরিবর্তে it consists of progressive series of changes towards the goal of maturity ঠিক আছে অকল তোমাৰ হে ডেভেলপমেন্ট কত হুমাই থকা নাই গ্ৰোইং লেয়াৰ গিটাতে হুমাই থকা নাই তাৰ পৰিবৰ্তে এজন ব্যক্তি জন্মৰ পৰা ম্যাচুৰিটি হোৱালৈকে যি সমূহ তোমাৰ প্ৰগ্ৰেছিভ চেঞ্জেস যিখিনি ভাল যিখিনি চেঞ্জেস থাকে সেই চেঞ্জেস খিনি ভিতৰত কি আছে হুমাই আছে ডিউ টু ডেভেলপমেন্ট আৰু ডেভেলপমেন্টৰ কাৰণে বুলে নিউ এবিলিটিজ গ্ৰো ইন এ ম্যান মানুহৰ মাজত কি হয় নতুন কিবা এটা কথা শিকাৰ শক্তি নতুন কাম এটা কৰা যেটো মানে কৰ্ম দক্ষতা পাৰদৰ্শিতা ঠিক আছে বা পাৱাৰ বা এবিলিটি টু ডু আ নিউ ওয়ার্ক এবিলাক ক্ৰিয়েট হয় বা এবিলাক জন্ম পায় যেতিয়া তোমাৰ এজন ব্যক্তি কি হয় ডেভেলপমেন্ট হৈ থাকে মানে বিকাশ হৈ থাকে ঠিক আছে সো ইয়াতে ওভাৰঅল কে আমি যদি চাও উন্নয়ন বা বিকাশ কেৱল বৃদ্ধি পোৱা স্তৰতে সীমাবদ্ধ নহয় ইনফেন্টি চাইল্ডহুড এবিলাকতে তোমাৰ সীমাবদ্ধ নহয় আৰু ই তোমাৰ এজন ব্যক্তি তোমাৰ যিবিলাক
অপটিমিষ্টিক চেঞ্জেছ তোমাৰ মানে ভাল কামৰ প্ৰতি থকা চেঞ্জেছ বিলাকৰ ভিতৰত সোমাই থাকে আৰু যিটো চেঞ্জেছ তোমাৰ কি হয় একেবাৰে মেচিয়ৰ লেভেললৈকে যায় ঠিক আছে সো এই পৰিপক্কতাৰ লক্ষ্যৰ দিশত প্ৰগতিশীল পৰিৱৰ্তনৰ শৃংখলাৰে গঠিত ঠিক আছে বিকাশৰ বাবে মানুহৰ মাজত পুৰুষৰ মাজত নহব মানুহৰ মাজত নতুন ক্ষমতা বাঢ়ি যায় দেন সো আমি তিনটা ডেফিনিশ্যন দুটা ডেফিনেশ্যন এতিয়ালৈকে কমপ্লিট কৰি ৰাখিছো নেক্সট চোৱা জে এণ্ডাৰসন জে এণ্ডাৰসনে কৈছে যে development is concerned with growth as well as those changes in behavior which result from environmental situations বিকাশ বৃদ্ধিৰ লগতে পৰিবেশৰ পৰিস্থিতিৰ ফলত হোৱা আচৰণৰ সেই পৰিৱৰ্তনসমূহ তুমি ভালকে মন দিয়া কি কৈছে তেওঁ ডেভেলপমেন্ট ইজ কনসার্ন উইথ গ্ৰোথ সো এই বৃদ্ধিৰ লগতে কনসার্ন হয় তাৰ লগতে তোমাৰ সেইবিলাক বিহেভিয়াৰ থকা সেইবিলাক চেঞ্জেছৰ মানে হুইচ ৰিজাল্ট ফ্ৰম এনভাইৰনমেন্টাল সিচুৱেশন সো পৰিবেশৰ লগত তোমাৰ যিবোৰ তোমাৰ আমি পৰিবেশৰ পৰা যিবোৰ বিহেভিয়াৰ শিকো সেই বিহেভিয়াৰ বিলাক শিকোতেও বুলি আমাৰ ডেভেলপমেন্ট সোমাই আছে ঠিক আছে সো বিকাশ হৈছে তাৰ মানে আমি গম পাই যাও যেতিয়া আমি নতুন নতুন কথা শিকো নতুন নতুন আমি কাম কৰিবলৈ শিকো নতুন নতুন চেঞ্জেছ বিলাক যেতিয়া আহিব তেতিয়া আমি গম পাম যে আমাৰ মাজত কি হৈছে ডেভেলপমেন্ট হৈছে ঠিক আছে আৰু এজন আহিল তোমাৰ হেঞ্জ ৱাৰ্নাৰ তেওঁ কৈছে যে ডেভেলপমেন্ট কনসিস্ট অফ টু প্ৰসেসেস ইন্টিগ্ৰেশন এন্ড ডিফাৰেন্সিয়েশন তেওঁ ক'লে যে বুলে ডেভেলপমেন্ট বুলে দুটা প্ৰক্ৰিয়াৰ তোমাৰ যেটো তোমাৰ একেলগে থকা ঠিক আছে ইন্টিগ্ৰেশন আৰু হি ইন্টিগ্ৰেশন প্ৰসেস বিলাকৰ ভিতৰত থকা ডিফাৰেন্সিয়েশন তাৰ মানে এটা এটা সৰু সৰুকে কৰা অধ্যয়নখিনি কথা কৈছে ঠিক আছে সো ডেভেলপমেন্ট কনসিস্ট অফ টু প্ৰসেসেস ইন্টিগ্ৰেশন এন্ড ডিফাৰেন্সিয়েশন সো ইম্পৰ্টেন্ট ডেফিনেশনস এইগিটা হৈ গল আমাৰ নেক্সট আমি চাব লাগিব ক্যাৰেক্টাৰিস্টিক্স ঠিক আছে সো ডেভেলপমেন্টৰ কি চাব লাগিব আমি ওকে ক্যাৰেক্টাৰিস্টিক্স ঠিক আছে সো ডেভেলপমেন্টৰ কিছুমান তোমাৰ কি বৈশিষ্ট্য কেনে গম পা যে বা কেনেকে ডেভেলপমেন্ট বিলাক হয় প্ৰথমে কলে ডেভেলপমেন্ট স্টার্ট এট কনসেপশন এন্ড কন্টিনিউস আনটিল এ পারসন ৰিচেস ম্যাচুৰিটি আৰম্ভ কৰ পৰা হয় ডেভেলপমেন্ট বুলে তোমাৰ ওভামৰ পৰা আৰম্ভ হয় কনসেপশন মানে কি যেতিয়া স্পাম যেতিয়া তোমাৰ কি হয় স্পাম তোমাৰ কি হ'ব তোমাৰ এগত যেতিয়া যাব আৰু ফাৰ্টিলাইজ হ'ব একটো যখন নিখেচিত হ'ব ঠিক আছে নিখেচন হ'ব আৰু নিখেচন ডিম্বাণুটোৰ পৰাই তোমাৰ কি হ'ব এজন ব্যক্তিৰ মাজত ডেভেলপমেন্ট প্ৰসেস স্টাৰ্ট হ'ব আৰু ই ম্যাচুৰিটি লৈকে গৈ থাকিব ঠিক আছে ই ম্যাচুৰিটি লৈকে গৈ থাকিব সকলোৰে ম্যাচুৰিটি লেভেল বেলেগ বেলেগ হ'ব সেই কাৰণে হেতু তোমাৰ কেতিয়া লৈকে হ'ব তুমি জাস্ট কবা যে ম্যাচুৰিটি লৈকে হ'ব Next question, the process of development happens in a specific order, typically progressing through stages. কৈছে যে এই ডেভেলপমেন্ট বুলে সাডেনলি হোৱা বস্তু নহয় মানুহৰ মাজত এটা অৰ্ডাৰ ফলো কৰিবই প্ৰথমে তোমাৰ ইনফেন্সি আহিব তাৰপৰ আৰ্লি চাইল্ডহুড আহিব লেট চাইল্ডহুড আহিব এডোলেসেন্স আহিব এন্ড ম্যাচুৰিটি আহিব সো এনেকে তোমাৰ কি হ'ব ডেভেলপমেন্ট বিলাক হ'ব সো ডেভেলপমেন্টত তোমাৰ অকল তোমাৰ ফিজিক্যাল ডেভেলপমেন্টৰ কথা আছে নেকি নাই স্যাৰ moral development কথা আছে তোমাৰ thinking development কথা আছে তোমাৰ জ্ঞানীয় development cognitive development কথা আছে emotions development হ'ব লাগিব সো গুটেই বিলাক development overall development একেটা লৰাৰ তোমাৰ early childhood possible আছে নে নাই ঠিক আছে সো তাৰ যদিও physical development আছে তাৰ mental development হিমান নাথাকিব তুমি এতিয়া মই এতিয়া যেটো সিচুৱেশনত কোনটো এটা প্ৰবলেম কেনেকে সলভ কৰিম সো সেই ধৰণৰ তোমাৰ সেম ওয়ে তেহতে এপ্লাই কৰিব নোৱাৰিব কাৰণ কি গ্ৰোথৰ তোমাৰ ডেভেলপমেন্টৰ লেভেল কি হ'ব লেভেল কি হ'ব বেলেগ বেলেগ হ'ব তাৰ মানে টুৱাৰ্ডছ দা ম্যাচুৰিটি এবিলাক তোমাৰ কি হ'ব বাহি বাহি গৈ থাকিব ইজ ইট ক্লিয়াৰ Okay, so then come to the point number 3. Development includes both qualitative and quantitative changes. So development of the call to my quality নহব ই quantity আহিব লাগিব তাৰ মানে পৰিমাণো আহিব লাগিব গুণো আহিব লাগিব ঠিক আছে সো ভালকৈ আহিব লাগিব ঢেৰো আহিব লাগিব ঠিক আছে কমকে আহিলে ভাল আহিলে নহব ঠিক আছে সো এই দুই ধৰণৰ তোমাৰ কি হ'ব চেঞ্জেছ হোৱা দেখা যাব ডেভেলপমেন্টত এজ এ চাইল্ড গ্ৰোজ ফিজিক্যালি যেতিয়া এজন শিশুৰ শাৰীৰিকভাৱে বৃদ্ধি পায় they also develop important qualities in their personality অকল তোমাৰ বডিটো ডেভেলপমেন্ট হলে নহব আইকিউ যদি 10 বছৰ বয়সৰ লৰাৰ হয় যদি ফিজিক যদি তোমাৰ 40 বছৰ লৰা হয় হবনে নহব ঠিক আছে সো along with the physical development he have to also develop what তোমাৰ personality কিছুমান কোৱালিটি ডেভেলপ কৰিব লাগিব they also develop important qualities in their personality these two aspects are connected so qualitative and quantitative দুইটা কি হ'ব তোমাৰ connected থাকিব
Point number 4, characteristics number 4, human growth and development are complex. Yes, we know about that. The human growth and development are complex and influenced by various factors. বহুত ফেক্টৰ ইয়াক ডিটাৰমাইন কৰে কিছুমানৰ গ্ৰোথ তোমাৰ কি হ'ব আৰু ডেভেলপমেন্ট তোমাৰ কি হ'ব বুলি কৈছে যে ভেৰিয়াছ ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে ই তোমাৰ ফিজিক্যাল ট্ৰেটৰ ওপৰত ডিপেন্ড কৰে যে আগৰ ঠিক আছে তোমাৰ আগৰ তোমাৰ পূৰ্ব মানুহ কৈছে তোমাৰ ডেটা কেনেকুৱা আছিলে মা কেনেকুৱা তাৰ ওপৰতো ডিপেন্ড কৰিব ইন্টেলিজেন্সৰ ওপৰতো ডিপেন্ড কৰিব আৰু জেন্ডাৰৰ ওপৰতো কি কৰিব তোমাৰ ফিজিক্যাল তোমাৰ গ্ৰোথটো জেন্ডাৰৰ ওপৰতো বহুত বেছি ডিপেন্ড কৰা দেখা যায় ঠিক আছে সো নাম্বাৰ 5 while we can estimate the rate of development by comparing different learners such as a slow learner and the advanced child so আমি এতিয়া এটা আমি অনুমান কৰিব পাৰো যে যদি এটা আমি বহুত চোকা লৰা সো এই দুটা টার্ম ইউজ কৰিব নালাগে যদিও মই এক্সাম্পলৰ কাৰণে কৰিছো যদি এটা চোকা লৰা আৰু এটা গেধা লৰা ঠিক আছে একেবাৰে দুটা অকৱাৰ্ড ওয়ার্ড হয় ঠিক আছে সো মই জাস্ট সিম্পলি ইউজ কৰিছো মানে এটা কনসেপ্ট বুজাবৰ কাৰণে সো এটা চোকা লৰা এটা গেধা লৰা দেখিলে আমি গম পাম যে ডেভেলপমেন্ট কাৰ গাত বেছি হ'ব সো অবভিয়াসলি চোকাটোৰ গাত বেছি হ'ব কিন্তু প্ৰতিটো ক্ষেত্ৰত তুমি ক'ব নোৱাৰিবও পাৰা ঠিক আছে সো একুৰেটলি তুমি ক'ব নোৱাৰিব পাৰা যে কি তুমি কম্পেয়াৰ কৰি পেলাই লাৰ্নাৰ স্লো এন্ড টু এডভান্স ষ্টাইলৰ মাজত তুমি কি কৰিব নোৱাৰা তুমি এটো কম্পেয়াৰ কৰিব নোৱাৰা ইটস নট অলৱেজ ইজি টু প্ৰেডিক্ট কি একুৰেটলি ঠিক আছে তুমি ভৱিষ্যৎবাণী কৰি দিব নোৱাৰা যে এই এনেকুৱা হ'ব পাৰে যদিও আমি দেখা পাও স্লো লাৰ্নাৰ আৰু কি এনেকে আমি কম্পেৰিজন আমি কৰিব পাৰো জাস্ট আমি এস্টিমেট কৰিব পাৰো আমি প্ৰপাৰলি ক'ব নোৱাৰো Number next, each person develops at their own pace and in their unique way. So, প্ৰতিজন ব্যক্তিয়ে নিজৰ জ্ঞানীয় হওক বা ফিজিক্যাল হওক বা ইয়াৰ তোমাৰ যে ডেভেলপমেন্ট ন এই ডেভেলপমেন্টটো নিজৰ এটা স্পিড থাকে সো বেলেগৰ লগত নহব সকলোৰে এটা বেলেগ বেলেগ সময় থাকে তুমি দেখিব পাৰা দুটা আম একে সময়তে লগা কিন্তু এটা পকিলে এটা নাই পকা তাৰ পারফেক্ট টাইম আহি পোৱা নাই হেকাৰণে নাই পকা কিন্তু একেলগে লগাই বুলি তুমি দুটা সেম বয়সৰ শিশু তুমি কেতিয়াও তুমি কম্পেৰিজন কৰাটো ভাল নহব যে আমুকৰ লৰাটো আমুক তুমি কিয় নাই হোৱা এটা পারফেক্ট ওয়ে না কাৰণ এটা ডালত একেটা সময়তে দুটা আম লাগি থকা আমি দেখি পাও সো এটা পকি যায় কিন্তু হিটো নপকে কিয় তাৰ টাইম নাই হা মেচুৰিটি লেভেল নাই হা বা তাৰ টাইমটো হোৱা নাই সো পারফেক্ট টাইমটো সকলো কি হ'ব পকি যাব ঠিক আছে এট দ্য ওন পেছ নিজৰ জায়গা থাকি নিজৰ জুৰেৰে নিজে ডেভেলপমেন্ট কৰিব এটা ইউনিক ওয়ে ঠিক আছে আৰু কাৰো লগত তেওঁ ডেভেলপমেন্ট নিমিলিব উইথ ডিফাৰেন্স arising from genetics personal ability and environmental influence so নিজৰ development কি genetically তোমাৰ ডিপেন্ড কৰিব ঠিক আছে তোমাৰ personal ability ওপৰত ডিপেন্ড কৰিব তুমি কিমান পাৰা তোমাৰ পূৰ্বপুৰুষে কিমান পাইছিল তোমাৰ দেউতাই কিমান পাইছিলে তাৰ পৰা অলপমান আহিব আৰু তোমাৰ ফালৰ পৰা তুমি দিব লাগিব ঠিক আছে আৰু environmental influence বহুত বেছি ডিপেন্ড কৰে তুমি ষ্টাডি কৰা তোমাৰ এনভায়ৰনমেন্টটো বেয়া তেতিয়া তোমাৰ কি এনভায়ৰনমেন্ট তোমাৰ হুলস্থুলিয়া মাৰপিট চিঞৰ বাখৰ তুমি কি কৰা তুমি ট্রাই কৰিব পাৰা তোমাৰ পার্সোনাল এবিলিটি তুমি দিছা কিন্তু তোমাৰ এনভায়রনমেন্ট বেয়া তোমাৰ তাত 10% হলো কমি যাব কি তোমাৰ পারফরম্যান্স 10% হলো তাত কি হ'ব ডাউন হৈ যাব ঠিক আছে সো এখিনি হল তোমাৰ ক্যারেক্টারিস্টিক্স অফ ডেভেলপমেন্ট গোটেই পিডিএফ দিয়া হ'ব দুনিয়াকে একো চিন্তা কৰিব নালাগে লিখিবলৈ কোনো চেষ্টা নকৰিব টাইপস অফ ডেভেলপমেন্ট এতিয়া স্যার টাইপস অফ ডেভেলপমেন্ট কেনেকুৱা ধৰণৰ ডেভেলপমেন্ট হোৱা দেখা যায় স্যার আপুনি কলে যে ফিজিক্যাল ডেভেলপমেন্ট শাৰীৰিক ডেভেলপমেন্ট language development social development cognitive development moral development emotional development 1 2 3 4 5 6 টা টাইপস অফ ডেভেলপমেন্ট আমি এটা ডিসকাস কৰিম প্ৰথমে ফিজিক্যাল ডেভেলপমেন্ট লৈছো যে শাৰীৰিক বৃদ্ধি বুলি কয় ঠিক আছে সো ফিজিক্যাল ডেভেলপমেন্ট ইজ দা মোস্ট নটিসিয়েবল চেঞ্জ এইটো তোমাৰ কি আটাইতকৈ চকুত লগা চেঞ্জ হয় ঠিক আছে তোমাৰ আটাইতকৈ কি চকুত লগা চেঞ্জ যাতে দেখিলে গম পায় যে ডাঙৰ হৈছে দেই ই লৰাটো শকত হল দেই সো কি ডেভেলপমেন্ট এটা তোমাৰ একেবাৰে নটিস কৰিব পৰা ডেভেলপমেন্ট কি হয় ফিজিক্যাল ডেভেলপমেন্ট এই ফিজিক্যাল ডেভেলপমেন্টত তোমাৰ এই ফিজিক্যাল ডেভেলপমেন্টৰ দ্বাৰা এটা শিশুৱে বা এজন মানুহে দুই ধৰণৰ কাম কৰিব পাৰে ইয়াত তোমাৰ দুই ধৰণৰ পেশী বা মাসলছৰ তোমাৰ কি হয় তোমাৰ মুভমেন্ট হয় এটা হল গ্ৰছ আৰু এটা হল তোমাৰ কি ফাইন মটৰ গ্ৰছ মানে কি এই আমাৰ যোৱাবাৰ 2024 চনৰ পেপাৰত আহিছিলে মই এটা ডিসকাস কৰিছিলো যে তলৰ কোনটো কাম গ্ৰছ মটৰ স্কিলৰ এটা এক্সাম্পল নহয় সৰি হয় সো কেইবাটা এক্সাম্পল আছে তাৰ লগতে আনসাৰ সুইমিং আছিল সো সুইমিং কি হ'ব গ্ৰছ মটৰ স্কিলৰ এটা এক্সাম্পল হ'ব কিয় গ্ৰছ মানে ওভাৰঅল সো গ্ৰছ মানে কি হ'ব প্ৰায়বিলাক বডি প্ৰায়বিলাক মাসল যেতিয়া কিবা এটা কামত ইনভলভ হ'ব তাক তোমাৰ কি বুলি ক'ব গ্ৰছ মাসল স্কিল বা গ্ৰছ মটৰ স্কিল বুলি ক'ব
These are larger movements that require the use of big muscles. Example, walking, jumping, catching, swimming, etc. এইবিলাক তোমাৰ কি হ'ব লাৰ্জাৰ মাসলছ বিলাক আৰু বহুতখিনি মাসল লগ লাগিলেহে এই কামটো কৰিব যেনেকৈ সাইক্লিং কৰা হয়নে তোমাৰ ৱাকিং কৰা সুইমিং কৰা সো গোটেই বডি লাৰ্জাৰ এমাউন্ট অফ মাসলছ লাগিব তাৰপা আহিলে তোমাৰ ফাইন মটৰ স্কিল সো এটা সিম্পল যিবিলাক মুভমেন্ট হয় বহি বহি ছবি অঁকা বহি বহি কম্পিউটাৰ গেম খেলা বা কাম কৰা টাইপিং কৰা হয়নে দিস ইনভলভ স্মলাৰ মুভমেন্টস that require more precise control ঠিক আছে কন্ট্ৰোল বহুত ভাল হ'ব লাগিব খালি তোমাৰ কি হ'ব লাগিব বেছি মুভমেন্ট নহব যেনেকৈ পেইন্টিং কৰা ৰাইটিং কৰা ড্ৰয়িং কৰা ঠিক আছে এইবিলাক তোমাৰ কাম কি হ'ব এইবিলাক তোমাৰ কাম কি হ'ব আৰু এইবিলাক তোমাৰ কি হ'ব তোমাৰ বেছি মাসল দৰকাৰ হ'ব ঠিক আছে আৰু পেইন্টিং কৰা তোমাৰ কি হ'ব বেছি মাসলছ মুভমেন্ট নহব কিন্তু তোমাৰ এটা একুৰেট কি লাগিব বা তোমাৰ কি লাগিব এই কামবিলাক তোমাৰ প্ৰিসাইজ কন্ট্ৰোল একদম সুসংবদ্ধভাৱে তুমি কি কামবিলাক কৰিব লাগিব ঠিক আছে দিস টাইপ অফ ডেভেলপমেন্ট লাৰ্জলি ডিপেন্ড অন দা চাইল্ডছ ওভাৰঅল হেলথ এণ্ড নিউট্ৰিশন সো এই ডেভেলপমেন্ট বিলাক তোমাৰ এটা শিশুৰ নিউট্ৰিশনৰ ওপৰত বহুত বেছি ডিপেন্ড কৰে কি খাইছে কি নাই খোৱা প্ৰপাৰ ভিটামিন পাইছে নাই ঠিক আছে সো প্ৰপাৰ ভিটামিন পাইছে নাই সো এই গোটেই তোমাৰ ডেভেলপমেন্টটো কি হয় ইট ইজ অলসো অফেন ৰেফাৰ্ড টু এজ মেচুৰেশ্যন বুলিও কোৱা হয় ফিজিক্যাল ডেভেলপমেন্ট প্ৰপাৰ হলে তোমাৰ কি হয় মেচুৰেশ্যন বুলিও কোৱা হয় ঠিকে আছে এখিলে কাৰো কোনো প্ৰবলেম নাই নেক্সট সাউন্ড ঠিকে আছে ন Next one, to be cognitive development, জ্ঞানীয় বিকাশ হয়নে so cognitive development refers to how children কেনেকে শিশু এটাই acquire কৰে গোটাই শিকে লাৰ্ন কৰে process of information and কেনেকে information বিলাক তেওঁ নিজৰ মনত কি কৰে process কৰে কেনেকে তোমাৰ এইবিলাক জুকিয়াই বা বুজিবলৈ চেষ্টা কৰে as children grow যেতিয়া শিশু এটা ডাঙৰ হয় they enhance their ability to understand and interact with the environment through a variety of sensory experiences কৈছে যে যেতিয়া শিশু এটা ডাঙৰ হয় তেতিয়া সেই শিশুটোৱে এনভায়ৰনমেন্টৰ লগত কি কৰে সংযোগ স্থাপন কৰিবলৈ শিকে যিকোনো উপায়েৰে ঠিক আছে তো এবিলিটি টু আন্ডাৰষ্টেণ্ড তো অলপ মানে ইনহেন্স কৰে মানে বেটাৰ কৰে যাতে তেনেকে বেছিকে ভালদৰে বুজিব পাৰে থ্ৰু বা কাৰ মাজেদি সিং দেখা listening শুনা টাচ কৰি পেলাই স্মেল কৰি পেলাই শুনি পেলাই আৰু টেষ্ট কৰি পেলাই সো পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা বা সেন্সৰি অৰ্গান এপ্লাই কৰি পেলাই বা সেন্সৰি এক্সপেৰিয়েন্স এপ্লাই কৰি পেলাই এটা শিশুৱে যে ডাঙৰ হৈ আহে সমাজৰ বস্তুবিলাকৰ লগত ইন্টাৰেক্ট কৰি পেলাই ইনহেন্স কৰিব খোজে যাতে তেওঁ কিমানখিনি বুজি পাইছে কিবা এটা টেষ্ট কেনেকুৱা টেঙা এটা টেষ্ট দিলে ল'ৰাটা একদম কানি দিয়াৰ দৰে কৰে সো গম পাই যে টেষ্টটো ভাল নহয় নেক্সট টাইম হে বস্তুটো হি ট্ৰাই কৰিব কাৰণে ইচ্ছা নকৰিব কিন্তু আইসক্ৰীম এটা দিয়াটো টেষ্টটো মজা নেক্সট টাইম হে আইসক্ৰীমটো প্ৰতি তাৰ কি হ'ব ইন্টাৰেষ্টটো বেছি থাকিব কাৰণ কি তেওঁলোকে কি কৰে এনভায়ৰনমেন্টৰ লগত তোমাৰ এবিলিটি এটা গেইন কৰে যাতে মই বেটাৰ আৰু মানে বেটাৰ মানে কি সেই বস্তুখিনি প্ৰতি মই কি হ'ব পাৰো বেটাৰ আন্ডাৰষ্টেণ্ড কৰিব পাৰো সেই বিষয়ে তেওঁলোক কি হয় বহুত বেছি কি হয় কিউৰিয়াছ হৈ থকা দেখা যায় ঠিক আছে সো এইবিলাক তোমাৰ কগনিটিভ ডেভেলপমেন্ট নহলে হবনে বস্তু দেখিলে নেক্সট টাইমত যে হেতু আইসক্ৰীম বুলি গম পাব পৰা যদি ক্ষমতা হেতু কগনিটিভ ডেভেলপমেন্টৰ ভাই বেলেগ কৰিব পাৰিবনে ফিজিক্যালৰ কাম নে নহয় স্যাৰ ইনফৰমেশন প্ৰসেসিং কেনেকে এটা শিশুৱে নিজৰ ভিতৰত ডেটা ইনফৰমেশন বা প্ৰসেস কৰিব কেনেকে চোৱা চিলড্ৰেন বিগিন টু ৰেজিষ্টাৰ ইনফৰমেশন ইন देयर মাইন্ড অৰ্গানাইজ ইট এন্ড ডেভেলপ দা এবিলিটি টু ৰিট্ৰাইভ ইট ফ্ৰম মেমৰি হোৱেন নিডেড ঠিক আছে সো বস্তু দেখিলে যে জলকীয়া অকমান খাইছিলে নিজে পুৰিলে সো নেক্সট টাইম হেতু বহুত দেখিলে হি মেমৰি আকৌ ঘূৰাই চাব যে আচ্ছা আচ্ছা এদিন এখন মই বস্তুটো খাইছিলো কিন্তু বহুত বেয়া মই কান্দি গৈছিলো হয়নে সো হেদিনা বা তাক তুমি জলকীয়া দেখালে বা জলকীয়া খম বুলি ক'লে ভয় কৰিব বা কান্দিব কিয় কাৰণ মেমৰি ৰিট্ৰাইভ কৰিব পৰা এবিলিটিটো হি লাহে লাহে গেইন কৰিবলৈ আৰম্ভ কৰিব নেক্সট আন্ডাৰষ্টেণ্ডিং দা প্ৰবলেম সলভিং With age, বয়সৰ লগে লগে children become better at making sense of complex information, solving problems and recognize patterns in their surrounding. ঠিক আছে সো লাহে লাহে বয়সৰ লগে লগে সৰু সৰু কাম কাজ বিলাক কি কৰিব কৰি লাহে লাহে তোমাৰ কি ডাঙৰ ডাঙৰ প্ৰবলেম বিলাক সলভ কৰিবলৈ তেওঁলোক কি হ'ব শিকিব হয়নে সো যিবিলাক কিউব আছে ন সো কিউব বিলাক সৰুতে নোৱাৰে খেলিব সো ডাঙৰ হৈ লাহে লাহে কি কৰে কিউব বিলাক খেলিব পৰা হৈ যায়গে তোমাৰ কালাৰ পেন্সিল বিলাক কোনটো কালাৰ হাফৰ তোমাৰ ইয়েলো পেন্সিল ডালৰ হাফৰখন যে ইয়েলো থাকিব সো হেতু একেলগে ভৰাব পৰা যদি এবিলিটি সো বিলাক কি প্ৰবলেম সলভিং বিলাক কি হয় তেওঁলোকে লাহে লাহে কৰিব শিকি গৈ থাকিব
development of intelligence বৌদ্ধিক বিকাশ হ'ব cognitive development is a crucial indicator of overall intelligence reflecting a child's capacity for learning reasoning and applying knowledge ঠিক আছে সো জ্ঞান কোনটো জায়গাত কোনটো জ্ঞান প্ৰয়োগ কৰিব লাগিব গুটেইখিনি কথা তোমাৰ লাৰ্নিং কৰা ঠিক আছে capacity of learning okay intelligence সো গুটেই বিলাক তোমাৰ কি হ'ব cognitive development আন্ডাৰ থাকিব সো cognitive development হলেহে কি কৰিব পাৰিব নলেজ এপ্লাই কৰিব পাৰিব ৰিজনিং এপ্লাই কৰিব পাৰিব এটা শিশুৱে এটা পাৰ্টিকুলাৰ সময়ত ঠিক আছে সো ওভাৰঅল অৱশেষত cognitive development lays the foundation of academic success and everyday functioning supporting children's ability to think critically make decisions and understand the world around them so এই overall তোমাক কৈছে যে cognitive development হলেহে শিশু এটা পঢ়া শুনাৰ লগতে দৈনন্দিন জীৱনত যিখিনি কৰিবলগীয়া কাম নকৰিলে নহব বা যিখিনি কামৰ দ্বাৰা শিশু এটা তোমাক কি হ'ব progressive towards the progressive লৈ যাব সেই কামখিনি কৰাত কি কৰিব বা সেই তোমাৰ critical thinking কৰা যিটো ability এই ability বিলাক বা decision এটা লোৱাৰ যিটো ability এই ability বিলাক overall তোমাক কি হ'ব cognitive development আহিব সো cognitive development যদি নহয় only physical development হৈ থাকে শিশু এটা তোমাৰ কি হ'ব তোমাৰ ক'ব পৰা নাযাব যে এটা mature হল বুলি ঠিক আছে সো ক'ব পৰা যাব না নাযাব দেন নেক্সট ওয়ান নেক্সট আহি গ'ল আমাৰ জ্ঞানমূলক বিকাশ মানে এইটো হ'ল তোমাৰ কগনিটিভ নেক্সট তোমাৰ সোশ্যাল ডেভেলপমেন্ট সামাজিক বিকাশ স্যার ইম্পর্টেন্ট নে বহুত বেশি ইম্পর্টেন্ট সো সোশ্যাল ডেভেলপমেন্ট রেফার্স টু দ্য প্রসেস থ্রু হুইচ children learn to interact effectively with others and understand social norms and expectations so social understanding এটোৱে হয় বা social development এটোৱে যে যাৰ দ্বাৰা শিশু এটা সমাজত কেনে কথা পাতিব লাগে ব্যক্তি এজনৰ লগত কেনেকৈ কথা পাতিব লাগে ঠিক আছে তেওঁৰ তোমাৰ আচৰণ বিহেভিয়াৰ কেনেকুৱা হ'ব লাগে এই সমূহ শিকিব ক'ত social development হলেহে ঠিক আছে সো আন্ডাৰষ্টেণ্ড social নীতি নিয়ম সমাজে কি বিচাৰে সো গোটেই কথাখিনি তেওঁ জানিব সো তুমি ক'ব নোৱাৰা যে মোক সমাজৰ কি দৰকাৰ আৰে আমি পঢ়ি আহিছো সৰুৰ পৰা সমাজ বিজ্ঞানত যে কি হয় তোমাৰ হিউম্যান আর কি সোশিয়াল এনিমেল সামাজিক প্ৰাণী হয়নে সো সমাজ পাতি থাকি ভাল পায় ওকে সো সামাজিক প্ৰাণী হোৱাৰ বাবে আমি কি সমাজে কি বিচাৰে আমি জনাটো বহুত বেছি দৰকাৰ তুমি ক'ব পৰা মই সমাজে 10 টকাও নাই দিয়া সমাজক মই কিয় দেখাম মই কি পিন্ধো মোৰ কথা সো সমাজত মোৰ কি আছে তুমি যেতিয়া সামাজিক প্ৰাণী নহয় তুমি যেতিয়া মানুহৰ ভিতৰত নপৰা হয়নে সো তুমি যদি সমাজৰ কথা অলপ চিন্তা নকৰা তুমি কি সমাজত নপৰা সো মই হেতু কোৱা নাই যে তুমি 100% সমাজক ফলো কৰা সমাজে তোমাক কি কৰিব তোমাৰ ভাল কামত ফুলৰ মালাও দিব বেয়া কামত চেন্দেলৰ মালাও পিন্ধাব তেওঁলোকৰ কাৰণে একো নাই ঠিক আছে তেওঁলোকৰ কাৰণে একো নাই সো ইমানখিনি ইম্পৰ্টেন্ট দিব নালাগে কিন্তু যিমানখিনি নিদিলে তোমাৰ কাৰণে বেয়া সিমানখিনি দিব লাগে ঠিক আছে সো কি হ'ব it is marked by key indicators of healthy social behavior সো সমাজত ভাল বিহেভ কৰিব কাৰণে মানুহজন লগ পালে ভালকে মাতিবৰ কাৰণে কোনোবাই ৰাস্তা হুদিলে হৈফালে দা এনে কলে নহব ঠিক আছে সো সোশ্যাল বিহেভিয়াৰ খিনি আমি শিকিব লাগে সেই কাৰণে পঢ়িবলৈ দিয়া হৈছে যাতে আমি পঢ়ি পেলাই শিশুসকলক আমি এখিনি পঢ়াও The seeds of social behavior are often planted in infancy দেখিলা সো একেবাৰে সৰু কালতে তোমাৰ কি হয় এই সোশ্যাল বিহেভিয়াৰ গুটিটো কি কৰা হয় ৰুই দিয়া হয় ঠিক আছে যেতিয়া ডাঙৰ হোৱালে কি হ'ব সেই মানুহজনৰ গাতে সোশ্যাল বিহেভিয়াৰ সোমাই পৰে Early interaction with caregivers and family members lay the groundwork for later social skill ঠিক আছে সো সৰুতে তোমাৰ পৰিয়ালৰ মানুহৰ লগত কেনেকৈ বিহেভ কৰে তা শিশুৱে সেই কথাখিনি তোমাৰ কি হয় শেষলৈ তোমাৰ ডাঙৰ হলে তোমাৰ কি হ'ব প্ৰকাশ পাব বা ৰিফ্লেক্ট কৰিব peer relationship তোমাৰ বন্ধু বৰ্গৰ লগত তোমাৰ সম্পৰ্ক কেনেকুৱা এজ চিলড্ৰেন গ্ৰো এতিয়া আমাৰ সমাজত কি কৰে এতিয়া আমাৰ যিবিলাক কিছুমান সোসাইটি আছে আমাৰ গাঁৱত নাই বিলাক তোমাৰ টাউনত আৰু গাঁৱতো দুই এঘৰ দেখা যায় বহুত মানে সো কল ষ্টেণ্ডাৰ্ড সো কল ঠিক আছে তেওঁলোকে লড়ক বাহিৰ যাব নিদিয়ে ফ্ৰেন্ডছৰ লগত যাব নিদিয়ে সো মই এটো কোৱা না যে তুমি সব ফ্ৰেন্ডছৰ লগত যাব দিয়ে কিছুমান ফ্ৰেন্ডছ থাকে তুমি তেওঁলোক শিকিবলৈ বহুত কথা পায় পিয়াৰ লাৰ্নিং বুলি কয় মানে পিয়াৰছ লাৰ্নিংত বহুত কথা শিকিব পাৰে ঠিক আছে সো যেটো কথা গাৰ্জেনৰ পৰা নিহিকে যেটো কথা টিচাৰ বুজালে বুজি নাপায় হেতু কথা যেতিয়া লগৰ এজনে বুজাই দিয়ে বহুত বেছি ভালকে বুজি পাই যায় ঠিক আছে সো কি কৈছে peer or সম্পৰ্ক কেনেকুৱা লগৰ লগত সম্পৰ্ক কেনেকুৱা as children grow শিশুৱে যেতিয়া ডাঙৰ হ'ব they increasingly enjoy spending time with friends and peers so লগৰ বন্ধু বান্ধৱৰ লগত সময় পাৰ কৰি বহুত বেছি তেওঁলোকে ভাল পায় which helps them learn how to navigate social dynamics so সমাজত তেওঁলোক কি হয় সমাজৰ কথা বহুতখিনি কথা তেওঁলোকে জানিব পাৰে যে তেওঁলোকে দুটা লগৰ লগত কথা পাতি গৈ থাকে সৰুতে তুমি চাবা তেলে এইটো কি বস্তু এইটো আমুক ইয়াৰ এইটো কি নামঘৰ ও আচ্ছা তারপর এতো বলে গির্জা তাত কি কৰে তাত বলে খ্রিস্টান মানুহে
কি কৰে প্ৰাৰ্থনা কৰে আৰু ইয়াত কি কৰে ইয়াত হিন্দু মানুহে কৰে তাৰপৰা দুইটা জেগা একে সেম ভগৱান এই কথাবোৰ যেতিয়া শিকি লয় পাছলৈ কি হয় তেওঁলোকৰ মনলৈ কি হয় বিল্ড আপ হৈ যায় যে কনসেপ্ট বিলাক বিল্ড আপ হৈ যায় যে আচ্ছা দুইটা একে জেগা হয় দুইটাক আমি কি কৰিব নালাগে আমি কি এক আমি বেয়া ভাৱ কৰিব নালাগে সব সেম জেগা হয় ঠিক আছে ডেভেলপমেন্ট অফ সোশ্যাল স্কিলস থ্ৰু দেয়াৰ ইন্টাৰেকশন children develop important social skills so বহুত খিনি কথা শিকি যায় so sharing so ভাগ কৰি লোৱা কিবা এটা বস্তু কোঅপাৰেশন কোনবা বিপদত পৰিছে তাক হেল্প কৰা কোঅপাৰেট কৰা হয়নে পেশেন্ট ধৈৰ্য ৰখা সো এইবিলাক কামত তেওঁলোকে বহুত বেছি শিকিবলৈ পায় সব ধৈৰ্য ৰখাটো কেনেকৈ শিকিব ধৰিলে ক্ৰিকেট খেলিছে গোটেইখিনি একেলগে তাৰ বেটিং বুলে 10 নম্বৰ আছে বাকি 9টাই বেট ধৰিলে 10 নম্বৰটো কিমান দেৰি ৱেট কৰিব লাগিব 9টা যোৱাৰ পাছত তাৰ বেট আহিব হয়নে সিঙ্গল যেতিয়া খেলা হয়নে সো যেতিয়া এনেকে বেটখন ঢাকি পেলাই নাম্বাৰিং কৰি পেলাই যেতিয়া খেলে ন সো 10 নম্বৰলে কিমান ধৈৰ্য ধৰিব লাগিব সেই ধৈৰ্য ধৰা ঠিক আছে সেই তোমাৰ শেয়াৰিং কৰা কোঅপাৰেশন কৰা এই গোটেইখিনি তোমাৰ গুণ কেতিয়াৰ পৰা শিকিব একেবাৰে সৰু কালৰ পৰা শিকিব সো সেই কাৰণে সোশ্যাল ডেভেলপমেন্ট ইজ ভেৰি ইম্পৰ্টেন্ট হয়নে সো পেশেন্ট শিকিব পাৰে কোঅপাৰেশন শেয়াৰিং এটসেট্ৰা এটা শিশুৱে শিকিব পাৰে ঠিক আছে নেক্সট কি আছে আমাৰ নেক্সট আছে তোমাৰ ইমোশনাল ডেভেলপমেন্ট এটা বহুত বেছি দৰকাৰী হয়নে হয়ছা ইমোশনাল দৰকাৰী হয় কাৰণ আমি সকলো ঠাইতে ইমোশনাল হলে নহব সকলো ঠাইতে আমাৰ এংগাৰ সেডনেস এইবিলাক আমি কি সাপ্ৰেছ কৰি ৰাখিব লাগিব okay emotional development refers to the process through which individual particularly children learn to recognize understand and manage their emotion understanding emotion keneke emotion bilak bujibo sir they learn to recognize ki hoise they learn to recognize feelings তেওঁলোকে এইবিলাক বস্তু বুজি পোৱাৰ সহায় হ'ব মানে শিকিবলৈ মানে শিকিব যে জয় কি হয় স্যাডনেস কি হয় এংগাৰ কি হয় ভয় কি হয় সাৰপ্ৰাইজ কি হয় লাভ কি হয় সো এইবিলাক কি হয় তেওঁলোকে বুজিবলৈ শিকিবলৈ আৰম্ভ কৰিব আন্ডাৰষ্টেণ্ডিং কৰিবলৈ আৰম্ভ কৰিব ইমোশন বিলাক ষ্টেজ ওয়াইজ ঠিক আছে সো ষ্টেজ ওয়াইজ emotional regulation a crucial part of emotional development is the ability to control so a control কৰাটো কি হয় তোমাৰ এজনৰ ইমোশন টু কন্ট্ৰোল কৰাটো কি হয় এটা বহুত বেছি এটা তোমাৰ ডেভেলপমেন্টত পৰে ঠিক আছে যদি ইমোশনাল ডেভেলপমেন্ট নহয় এটা তোমাৰ 40 বছৰীয়া মানুহে কান্দি দিব যদি তেওঁ আইকিউ লেভেল কমি থাকে যদি মানে 40 এজ টো বাহিলে ঠিক আছে ক্ৰনোলজিক্যাল এজ বাহিলে হয়নে মাত্ৰ কি তেওঁ ডেভেলপমেন্টাল যেটো এজ হয় তেওঁ যেটো তোমাৰ জ্ঞানৰ যেটো এজ হয় এটো না বাহিলে হয়নে সো তেতিয়া কি হ'ব ইমোশনাল ডেভেলপমেন্ট নহব আৰু ইমোশনাল ডেভেলপমেন্ট নহলে কি হ'ব এবিলিটি তেওঁ কি নাই তেওঁ কন্ট্ৰোল অফ ইমোশন নাথাকিব This includes learning to calm oneself down, expressing emotion appropriately, and developing coping strategies for dealing with challenges. So, কামৰ সময়ত ক'ব নিজকে তোমাৰ ঠাণ্ডাকে ৰাখিব নোৱাৰিব পতকে খং উঠি যাব ধৈৰ্য ৰাখিব নোৱাৰিব এইবিলাক কি হ'ব কন্ট্ৰোল অফ ইমোশন বা লেক অফ কন্ট্ৰোল অফ ইমোশন নহলে বা হলে তোমাৰ কি হ'ব এটা শিশু তোমাৰ কি হ'ব চ্যালেঞ্জ বিলাক টেকল কৰিব নোৱাৰিব বা ফেচ কৰিব নোৱাৰিব properly তেওঁ নিজৰ ফিলিংস টু এক্সপ্ৰেছ কৰিব নোৱাৰিব influence of caregivers early childhood environments play a significant role in emotional development children thrive when surrounded by emotionally mature and stable individuals such as parents teachers or caregivers who model healthy emotional behaviors and provide support for emotional exploration শিশু এটাক ওচৰত তুমি বহুত খঙত মাৰপিট কিবা দলিয়াই দিয়া এইবিলাক আচৰণ যেতিয়া কৰিবা তোমাৰ তাৰ মানে লেক অফ কন্ট্ৰোল আছে কিহৰ ওপৰত তোমাৰ ইমোশনৰ ওপৰত সো শিশুটোৱে কি কৰিব তোমাৰ আৰ্লি তোমাৰ কি হয় তোমাৰ আৰ্লি টিচাৰ কোন হয় বা তোমাৰ ইনফ্লুয়েন্স অফ কেয়াৰ গিভাৰ তুমি হৈ গলা ঠিক আছে তুমি কেয়াৰ কৰি আছা তাক সেই শিশুটো আৰু তাৰ ফ্ৰন্টতে তুমি মাৰপিট কাজিয়া গালি দম এইবিলাক কৰি আছা ঠিক আছে সো সেই শিশুটোৱে কি হ'ব সেইখিনি শিকিব না ইয়াস শিকিব সো কি হ'ব সেই শিকি পেলাই তাৰ মানে এটা তোমাৰ ঘৰত এটা হেলদি ইমোশনাল এনভায়ৰনমেন্ট নাই সো নথকাৰ কাৰণে ডিউ টু লেক অফ হেলদি ইমোশনাল এনভায়ৰনমেন্ট সেই শিশুটিও সেই বেবিটিও তোমাৰ কি হ'ব সেম কাইন্ড অফ বিহেভিয়াৰ কৰিবৰ কাৰণে হি ষ্টাৰ্ট কৰি দিব তেতিয়া তুমি তাক মাৰিলে বা দম দিলে নহব ঠিক আছে সো নেক্সট আহি গ'ল তোমাৰ কেলে সোশ্যাল ডেভেলপমেন্ট কি ডেভেলপমেন্ট সোশ্যাল ডেভেলপমেন্ট ঠিক আছে socialization and empathy okay so emotional development পৰা মই
নেক্সট ক্লাছত কৰি আছো সো আজি ক্লাছটো মই এখিতে শেষ কৰিছো সো বহুতখিনি স্লাইড আছে সো চেপ্টাৰ 1 কমপ্লিট কৰি চেপ্টাৰ 1 ৰ এমসিকিউজ খিনি ডিসকাশন কৰি চেপ্টাৰ 1 খতম কৰিম তাৰপৰা চেপ্টাৰ 2 আমি সোমাই পেলাই এই ধৰণে ধুনীয়াকৈ তোমাৰ ডেসক্ৰিপটিভ ক্লাছৰ লগতে এমসিকিউজ আপুনি পাব আপুনি মাত্ৰ এপটো ডাউনলোড কৰক বিদ্যা কোচিং কিতাপৰ আপুনি প্লে ষ্টৰত পাই যাব বা আমাৰ ভিডিওটো তলতে ডেসক্ৰিপচনত লিংক আছে তাৰ পৰা গৈ ডাউনলোড কৰি কোৰ্সটো এতিয়া বাই কৰক কাৰণ 8 9 10 তাৰিখৰ ভিতৰত আপোনাৰ সিটেটৰ নটিফিকেশন আহি আছে সিলেবাস বেছি ডাঙৰ আপুনি নটিফিকেশন অহালে টাইমে হৈ গল আৰু এতিয়া আপুনি পঢ়া আৰম্ভ কৰাৰ সময় হৈ গল ঠিক আছে কোৰ্সৰ প্ৰাইস কমি আছে এতিয়া বাই কৰি লওক থ্যাংক ইউ ভেৰি মাচ